ঋতুপন শৰ্মা ডাঙৰীয়াক দিয়া হৈছে সেইকাৰণে মই যেহেতু এই পাৰ্টিক মই নিজে গঢ়িছিলোঁ আমি নিজে সংগঠন কৰি গাঁৱে গাঁৱে ঘূৰি পেলাই ভাৰতীয় জনতা পাৰ্টিক নিৰ্মাণ কৰিছিলোঁ আৰু যি সময়ত আমি সংগঠন কৰিছিলোঁ সেই সময়ত আমাৰ গাঁৱৰ পঞ্চায়তৰ এজন সদস্যও নাছিলে আমাৰ কোনো কাৰ্যকৰ্তা নাছিলে তেনে দিনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি কৰা এজন কাৰ্যকৰ্তা হিচাপে মই দলৰ লগত সদায় আছিলোঁ আৰু এতিয়াও মই আছোঁ সেইকাৰণে দলে যি সিদ্ধান্ত লৈছে তাক মই সন্মান জনাইছোঁ আৰু প্ৰাৰ্থীজনকো মই শুভেচ্ছা জনাইছোঁ লগতে যেহেতু বিগত 10টা কাৰ্যকাল বৰচলাবাসী ৰাইজে মোক ৰাইজৰ যি মৰম ৰাইজে যি মোক আশীৰ্বাদ বা বিশ্বাসত লৈ যি 10টা বছৰ ৰাইজৰ সেৱা কৰাৰ যি সুযোগ প্ৰদান কৰিছিলে আৰু মই সুখে দুখে মই যেনেকৈ পাৰিছিলোঁ বিধায়ক হিচাপে খুব আন্তৰিকতাৰে ৰাইজৰ মাজত কাম কৰিছিলোঁ আৰু ইয়াৰ কাৰণে ৰাইজে যি মোক সুযোগ প্ৰদান কৰিছিলে তাৰ কাৰণে মই ৰাইজক মই চিৰকৃতজ্ঞ আৰু বৰচলাবাসী ৰাইজৰ মাজত আগতো আছিলোঁ আৰু যেহেতু মই স্থানীয় ইয়াৰে ল'ৰা হয় মই ভৱিষ্যততো ৰাইজৰ মাজত থাকিম মোৰ যিটো মানে সাধ্যানুসাৰে মই যি পাৰোঁ ৰাইজৰ লগত মানে ৰাইজক সহায় সহযোগ কৰি যাম আৰু আহি থকা দিনবোৰতো যাতে ৰাইজৰ এনেধৰণৰ মৰম যাতে মই পাই থাকোঁ তাৰ কাৰণে মই ৰাইজলৈ পুনৰবাৰ মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ সন্মান জনাইছোঁ মৰম জনাইছোঁ আৰু অজস্ৰ হাজাৰ হাজাৰ মোৰ লগত কাৰ্যকৰ্তা আছিলে যিবিলাক কাৰ্যকৰ্তাৰ লগত মিলি আমি বৰচলা সমষ্টিখনক আমি গঢ়িবৰ কাৰণে যত্ন কৰিছিলোঁ বৰচলা সমষ্টিখনক ভাৰতীয় জনতা পাৰ্টিৰ এক শক্তিশালী সংগঠন হিচাপে লৈ যাবৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা কৰা হৈছিলে এই সকলো কাৰ্যকৰ্তাই আজিৰ দিনত মোক যেহেতু প্ৰাৰ্থী নিদিয়াৰ কাৰণে আৱেগিক হৈছিলে মই ভাবিছিলোঁ যে তেওঁলোকক যদি মই আজিৰ এই সময়ত যদি মই তেওঁলোকৰ মাজত নাথাকোঁ তেওঁলোকৰ মনত হয়তো এটা মোৰ প্ৰতি এটা কেনে ভাৱ হ'ব অলপ বেয়া ভাৱ হ'বও পাৰে যাৰ কাৰণে দলো থাকক আৰু ৰাইজৰ আৱেগকো সংগঠনৰ দলৰ কাৰ্যকৰ্তাৰ আৱেগো যাতে মই সন্মান জনাওঁ তাৰ কাৰণে আজি মই সমষ্টিত আহি মোৰ ঘৰত আহি পাইছোঁহি আৰু মোৰ লগত লগ ধৰিবলৈ বহুতজন কাৰ্যকৰ্তা ৰাতিৰ পৰা এতিয়ালৈকে আহিছে মই পুনৰবাৰ দলৰ যি সিদ্ধান্ত আছে সেই সিদ্ধান্তক মই সন্মান জনাইছোঁ অসন্তুষ্টি মানে চাওক মই কিছুমান কথা তেনেকুৱা যদি কওঁ যে আজিলৈকে মই বুজি নাপালোঁ যে মোৰ ক'ত ভুল হ'ল মই ক'ত মানে তেনেকুৱা কৰিলোঁ যে যাৰ কাৰণে মই আজি প্ৰাৰ্থীৰ পৰা বঞ্চিত হ'লোঁ মই এইটো জানো যে বিজেপিত মই সদায় বিধায়ক হৈ নাথাকিম বৰচলা সমষ্টিৰ মই সদায় বিধায়ক হৈ নাথাকিম কিন্তু এইটো ঠিক যে এইবাৰ যিটো নিৰ্বাচন তাত কিন্তু মই অজস্ৰ মানে বহুত হাজাৰ হাজাৰ ভোটত মই জয়ী হোৱা এটা প্ৰাৰ্থী আছিলোঁ মই দলৰ হৈ নিষ্ঠাৰে কাম কৰিছিলোঁ কোনো দল সংগঠন কোনো NGOই হওক যিকোনো সন্থাই হওক আজিলৈকে মোৰ ওপৰত কোনো ধৰণৰ মানে বিৰোধ কৰা মোক লৈ মানে বেয়া মন্তব্য দিয়া আজিলৈকে মই শুনা নাই সকলোৱে মোক সন্মান কৰে সকলোৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছে আৰু মই যিমান পাৰোঁ দলৰ যাতে ভাল হওক দল যাতে জিতি থাকে তাৰ কাৰণে মোৰ ফালৰ পৰা মই মোৰ খুব আন্তৰিকতাৰে মই কাম কৰিছিলোঁ আজিলৈকে কিন্তু মই গম নাপাওঁ যে কি কাৰণত কি মানে কণ্ডিশ্যনত ক'ত মোৰ ভুল হ'ল যাৰ কাৰণে দলে মোক মানে প্ৰাৰ্থীৰ পৰা বঞ্চিত কৰিলে তথাপিতো মই এইটো কওঁ যে দলৰ সব সিদ্ধান্ত যে শুদ্ধ আৰু সঠিক হ'ব তেনেকুৱা মই নাভাবোঁ কেতিয়াবা দলৰো ভুল হ'ব পাৰে মই ভাবিছোঁ যে যেহেতু দলে এটা সিদ্ধান্ত লৈছে মই দলৰ কাৰ্যকৰ্তা হিচাপে নিষ্ঠাৱান এজন দলীয় কাৰ্যকৰ্তা হিচাপে মই যিয়ে হওক সিদ্ধান্ত মই এই সিদ্ধান্তক মই সন্মান জনাইছোঁ আৰু মই দলৰ লগত আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ